মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 10 মাই ৰামায়ণৰ ডেছৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত আছে আনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্স। তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগে। ফাৰ্ষ্টৰ এ নম্বৰটো চোৱা, এবাউট হোম ৱেৰ দ্য পিপল অফ দ্য অথাৰ্ছ ভিলেজ টকিং। কবিৰ গাঁৱৰ মানুহবিলাকে কিহৰ বিষয়ে কথা পাতি আছিল? The people of the author's village were talking about Rama, Sita, Ravana and all other characters. মানে কবিৰ গাঁৱৰ মানুহবিলাকে কাৰ বিষয়ে কথা পাতি আছিল? ৰাম, সীতা, ৰাৱানা আৰু অন্যান্য যিসকল কেৰেক্টাৰ আছে, চৰিত্ৰ আছে, এইসকলৰ বিষয়ে কথা পাতি আছিল। নেক্সট, টু হোম ডিড দ্য অনলি টিভি সেট বিলং। যোনটো কেৱল এটা টিভি সেট আছিল, সেই টিভি সেটটো কাৰ আছিল? দ্য অনলি টিভি সেট বিলং টু এ জৈন আংকলছ ফেমিলি। এইটো আছিল জৈন আংকল ফেমিলিৰ প্ৰতিৰ অসমীয়া অনুবাদ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, এবাৰ চাই ল'ব পাৰিবা। নেক্সট আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ চি। হোৱাট ৱাজ দ্য নেম অফ দ্য চেনেল ডেট দ্য অথৰ ইনিচিয়েলি গট টু ৱাটছ ডিউৰিং হিজ চাইল্ডহুড ডেজ। কবিয়ে কোনটো চেনেল যেতিয়া চাইল্ডহুড বাল্যকালৰ সময়ত কোনটো চেনেল বিশেষকৈ চাইছিল? দ্য নেম অফ দ্য চেনেল ডেট দ্য অথৰ ইনিচিয়েলি গট টু ৱাটছ ৱাজ দূৰদৰ্শন। কোনটো চেনেল চাইছিল? দূৰদৰ্শন চাইছিল। নেক্সট, হোৱাট ৱাজ দ্য নেম অফ দ্য কাৰ্টুন শ্ব' উইদাউট এনি ডায়লগ। যোনটো ডায়লগ নোহোৱা কাৰ্টুন শ্ব'টোৰ নাম কি আছিল? দ্য নেম অফ দ্য কাৰ্টুন শ্ব' উইদাউট এনি ডায়লগ ৱাজ পিংগো। নাম আছিল পিংগো। নেক্সট, হাউ ৱাজ দ্য প্ৰব্লেম অফ ভল্টেজ ফ্লাকচুৱেশ্যন ছল্ভ। যোনটো ভল্টেজৰ অসুবিধা আছিল সেইটো কেনেকৈ সমাধান হৈছিল? দ্য প্ৰব্লেম অফ ভল্টেজ ফ্লাকচুৱেশ্যন ছল্ভ টু ইউজ টু ষ্টেবিলাইজাৰ ইন চাৰ্জ। মানে দুটা ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰা হৈছিল আৰু সেই ষ্টেবিলাইজাৰ ব্যৱহাৰৰ ফলতে ভল্টেজৰ প্ৰব্লেমটো ছল্ভ হৈছিল। কিছু কুৱেশ্যন নম্বৰ 2 লৈ ইয়াত আছে গিভ ব্ৰিফ আনচাৰ টু দ্য ফলোইং কুৱেশ্যন। তলৰ প্ৰশ্নবিলাকৰ চমু উত্তৰ দিয়া। হোৱাই ডিড দ্য অথৰ পেৰেণ্টছ ডিচাইডেড টু বাই এ টিভি ছেট। কিয় কবিৰ পেৰেণ্টছে টিভি ছেট কিনাৰ বাবে মন মেলিছিল? অথৰ ইউজ টু ৰাছ টু দেয়াৰ আংকুলছ হোম টু ৱাটছ টিভি। কবিয়ে কি কৰিছিল? প্ৰায়েই তাৰ আংকুলৰ ঘৰত টিভি চাব গৈছিল। ফেভৰেট প্ৰগ্ৰাম অফ দ্য অথৰ ৱেৰ চিত্ৰাহাৰ। কি আছিল? চিত্ৰাহাৰ, ৰংগলী, পিংগো, কেপ্টেইন ভীম, দ্য চাইফি চিৰিয়েল, জংগল বুক, দ্য ৰামায়ণা, দ্য মহাভাৰতা। এইখিনি আছিল তেওঁৰ ফেভৰেট প্ৰগ্ৰাম। নেক্সট, হোৱাট ৱাজ দ্য নিডেড টু ৱাটছ টিভি চেনেল DD2। DD2 টিভি চেনেল কিয় প্ৰয়োজন আছিল? দ্য প্ৰগ্ৰাম টেলিকাষ্টেড অন দূৰদৰ্শন ৱাজ কুৱাইট বেটাৰ দেন আদাৰ প্ৰগ্ৰাম। DD2ত যি প্ৰগ্ৰামবোৰ টেলিকাষ্ট হৈছিল সেইবোৰ বেলেগ প্ৰগ্ৰামতকৈ অলপ বেটাৰ আছিল, সেইকাৰণে ভাল আছিল, উন্নত আছিল, সেইকাৰণে DD2ৰ প্ৰয়োজন হৈছিল। নেক্সট, হোৱাট ৱাজ দ্য প্ৰব্লেম ডেট দ্য অথৰ হেড টু ফেচ আফটাৰ গেটিং দ্য টিভি ছেট। টিভি ছেটটো কিনাৰ পিছত অথৰৰ কি প্ৰব্লেম হৈছিল? হাউ ৱাজ দ্য প্ৰব্লেম ছল্ভ। কেনেকৈ প্ৰব্লেম সমাধান হৈছিল? আফটাৰ গেটিং দ্য টিভি ছেট দ্য অথৰ হেড টু ফেচ প্ৰব্লেম অফ গেটিং প্ৰপাৰ ছিগনেল। টিভি ছেটটো কিনাৰ পিছত কি হৈছিল? আমি আগত জানোই যে আগৰ দিনৰবিলাকত টিভিৰ ছিগনেল বেছিকৈ পোৱা যোৱা নাছিল, সেইটোৱে আছিল তেওঁৰ প্ৰব্লেম। হি হেড এ ফানি চলিউশ্যন টু গেট ৰিড অফ দিছ প্ৰব্লেম। তেওঁ এই প্ৰব্লেমৰ পৰা মুক্ত হোৱাৰ কাৰণে এটা ফানি চলিউশ্যন, এটা আমোদজনক সমাধান উলিয়াইছিল। দিছ টুক 2 পাৰ্চন। তাৰ কাৰণে দুজন মানুহৰ প্ৰয়োজন হৈছিল। ওৱান নিডেড টু ৱাইট ইন দ্য ফ্ৰণ্ট অফ দ্য টিভি। এজন টিভিৰ সন্মুখত থিয় হৈ থাকিব লগা হৈছিল। এণ্ড দ্য আদাৰ নিডেড টু কিপ ৰটেটিং দ্য বেম্বু প'ল ডেট হেল্ড দ্য এণ্টেনা। আৰু এজনে কি কৰিছিল? যোনটো বেম্বু প'ল মানে বাঁহৰ খুঁটিত এণ্টেনাটো আছে সেইটো ঘূৰাই থাকিব লগা হৈছিল। হোৱাইল ৰোটেটিং এট দ্য চাৰ্টেন হি গট এ গুড ছিগনেল। যেতিয়াই ঘূৰাইছিল তেতিয়াই ভাল ছিগনেল পাইছিল। এইখিনি আছিল ব্ৰিফ আনচাৰখিনি। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3, তাত আছে ৰাইট ট্ৰু অৰ ফল্ছ। দ্য অথৰ ইউজ টু ৰাছ জৈন আংকুলছ হোম এভৰি মনডে। এইটো ফল্ছ, কাৰণ এভৰি ছানডে গৈছিল অথৰে আংকুলৰ ফেমিলিত টিভি চাবলৈ। দ্য প্ৰগ্ৰাম কৃষ্ণা দৰ্শন ৱাজ ফৰ দ্য চিলড্ৰেন। এইটো কি? এইটো হৈছে ফল্ছ, কাৰণ এইটো কি হ'ব? কাৰণ কৃষ্ণা দৰ্শনটো হৈছে এটা ফাৰ্মাৰৰ এটা প্ৰগ্ৰাম। তাৰপিছত মেট্ৰ' ৱাজ দ্য আদাৰ নেম অফ দ্য টিভি চেনেল DD2। এইটো শুদ্ধ। মেট্ৰ'ৰ DD2ৰ দূৰদৰ্শনটোৰ আন এটা নাম হৈছে মেট্ৰ'। বুষ্টাৰ ৱাজ নিডেড টু ৱাচ দ্য চেনেল DD2। এইটো ট্ৰু। ইলেক্ট্ৰিচিটি ৱাজ ৰেগুলাৰ ইন দ'জ ডেজ। এইটো ফল্ছ। চাম টিভি ছেটছ হেড শ্বাটাৰ্ছ ডেট কুড বি লকড। এইটো ট্ৰু। কিছুমান টিভি চেনেল কি কৰিছিল? শ্বাটাৰ্ছ কৰিব পৰা গৈছিল, শ্বাট ডাউন কৰিব পৰা গৈছিল আৰু লক কৰিব পৰা গৈছিল।
আগবাঢ়িছোঁ এক্টিভিটি লৈ এক্টিভিটি 1ত আছে আইডেন্টিফাই দ্য প্ৰিন্সিপাল সাবঅৰ্ডিনেট ক্লজ ইন দ্য ফলোইং সেন্টেন্স এণ্ড ৰাইট দেম সেপাৰেটলি আমি এই বাক্যৰ পৰা প্ৰিন্সিপাল ক্লজ সাবঅৰ্ডিনেট ক্লজ বেলেগকৈ লিখিব লাগে প্ৰিন্সিপাল ক্লজ মানে মুখ্য ক্লজ অৰ্থাৎ যিয়ে কি কৰে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে সাবঅৰ্ডিনেট ক্লজে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে কাৰণ ইয়াত সাবঅৰ্ডিনেটিং কনজাংচনৰ প্ৰয়োজন হয় হি ইজ অনেষ্ট তেওঁ সৎ এইটোৱে মুখ্য অৰ্থ প্ৰকাশ কৰিছে সেইকাৰণে এইটো হৈছে গৈ প্ৰিন্সিপাল ক্লজ দ্যাট ইজ নন টু অল এইটো হৈ গৈছে সাবঅৰ্ডিনেট ক্লজ কাৰণ এইটো সকলোৱে জানে কি জানে এইটো হৈ যাব গৈ কি সাবঅৰ্ডিনেট ক্লজ তাৰপিছত দ্য প্লেচ ৱেৰ আই হেড গান লাষ্ট ইয়াৰ ইজ ভেৰি বিউটিফুল তো প্ৰিন্সিপাল ক্লজটো হৈছে দ্য প্লেচ ইজ ভেৰি বিউটিফুল ঠাইখন বহুত ধুনীয়া এইটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে সেইকাৰণে এইটো প্ৰিন্সিপাল ক্লজ where I had gone last year এইখিনি হ'বগৈ সাবঅৰ্ডিনেট ক্লজ কাৰণ ইয়াত where আছে আৰু মনত ৰাখিবা that where এইবোৰ ৰিলেটিভ প্ৰনাউন থাকিলে which এইবোৰ ৰিলেটিভ প্ৰনাউন থাকিলে আমি সাবঅৰ্ডিনেটিং ক্লজ বুলি ক'ব পাৰি give me whatever you have give me মোক দিয়া এইটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে গতিকে এইখিনি হ'বগৈ প্ৰিন্সিপাল ক্লজ whatever you have সাবঅৰ্ডিনেট ক্লজ I am happy এইখিনি হৈছে প্ৰিন্সিপাল ক্লজ that you have succeed in your endeavor এইটো হৈছে গৈ সাবঅৰ্ডিনেট ক্লজ নেক্সট I am sorry that my mother is ill I am sorry to হৈছে প্ৰিন্সিপাল ক্লজ that your mother is ill হৈছে সাবঅৰ্ডিনেট ক্লজ please give me the book এইটো হৈছে প্ৰিন্সিপাল ক্লজ which is on the table to হৈছে সাবঅৰ্ডিনেট they were talking এইটো হ'ব প্ৰিন্সিপাল when he came হ'বগৈ সাবঅৰ্ডিনেট ক্লজ তাৰপিছত he told me that he did not know about the incident এইটো হ'বগৈ he told me তেওঁ মোক কৈছিল প্ৰিন্সিপাল ক্লজ বাকিখিনি হৈ গৈছে গৈ সাবঅৰ্ডিনেট ক্লজ I was absent এইখিনি হৈছে প্ৰিন্সিপাল because I was ill এইটো হৈছে গৈ সাবঅৰ্ডিনেট I will not go out এইখিনি হৈছে প্ৰিন্সিপাল ক্লজ if it rains এইটো হৈছে গৈ সাবঅৰ্ডিনেট ক্লজ he is tall এইটো হ'ব গৈ প্ৰিন্সিপাল বাকিখিনি হৈ গৈ সাবঅৰ্ডিনেট I know the reason এইখিনি হ'ব গৈ প্ৰিন্সিপাল বাকিখিনি হৈ যাব গৈ কি সাবঅৰ্ডিনেট তাৰপিছত You must hurry or you will miss the train. You must hurry. এইখিনি হ'ব sorry you will miss the train. এইখিনি হ'ব গৈ principal clause you must hurry or এইখিনি হ'ব গৈ কি subordinate clause. He is not only intelligent but also brave. He is not only intelligent যে এইখিনি হ'ব গৈ principal বাকিখিনি হ'ব গৈ subordinate. I know the place where he lives. I know the place মই ঠাইখন জানো গতিকে এইখিনি হ'বগৈ প্ৰিন্সিপাল where he lives তেওঁ ক'ত বাস কৰে এইখিনি হ'বগৈ সাবঅৰ্ডিনেট ক্লজ গতিকে এইখিনি আছিল এক্টিভিটি 1ৰ সমাধান গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছো আশা কৰো ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিছা এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নটিফিকেশন